নমস্কাৰ বন্ধুসকল। আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গমেই পালে যে আপোনালোকৰ যি এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম 2026ত হৈ যোৱা ৰিজাল্ট সম্পৰ্কে বিভিন্ন ধৰণৰ নিউজ চেনেল ভুৱা বাতৰি প্ৰকাশ কৰিছিল। কিন্তু আজি মাত্ৰ 25 মিনিটমান আগতে আমাৰ CM ছাৰে জনাই দিছে যে অহা 28 এপ্ৰিল 2026ত এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিয়া হ'ব। চ' এইখিনি আমি এতিয়া চাম। চ' ইয়াতে আপোনালোকে চাব যিহেতু আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট উইল বি ডিক্লেয়াৰ অন 28 এপ্ৰিল। মাই বেষ্ট উইচেছ টু অল ষ্টুডেণ্টছ এপিয়াৰিং ফৰ দ্য এক্সাম। চ' আপোনালোকে যদি নিজে চাব বিচাৰে তেন্তে হ'লে টুইটাৰত চাৰ্চ কৰিব লাগিব। ইয়াতে নামটো দিয়া আছে হিমন্ত বিশ্ব শৰ্মা। এইটো নাম চাৰ্চ কৰিলে আপোনালোকে পাই যাব। চ' ইয়াত কোনো ধৰণৰ ফেক বুলি ভাবিব নালাগে, এইটো ৰিয়েল হয়। অহা 28 তাৰিখে পৰীক্ষাসমূহৰ ৰিজাল্ট দিয়া হ'ব যিহেতু, গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ।